তিনিচুকীয়াত পুনৰ আৰম্ভ হ'ল কা বিৰোধী আন্দোলন। কেন্দ্ৰীয় চৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলবৎ কৰা হ'ব বুলি ঘোষণা কৰাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি তিনিচুকীয়াত থানা চাৰিআলিত কা বাতিলৰ দাবীত ঐক্যবদ্ধ গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। আন্দোলনৰ কাৰ্যসূচী চলি থকাৰ মাজতে তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ লগতে কেইবাগৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে। পূৰ্বতকৈ অধিক জোৰদাৰ আন্দোলন গঢ়ি তুলি হাজাৰ হাজাৰ মানুহ ওলাই আহিব, আৰক্ষীৰ বাধা নেওচি আন্দোলন কৰি যাম বুলি আন্দোলনকাৰী নেতাই সকীয়াই দিয়ে। আকৌ জনাব ওলাইছোঁ অল আছাম নিউজ 30 দৰ্শকসকলক, তিনিচুকীয়াত পুনৰ আৰম্ভ হ'ল কা বিৰোধী আন্দোলন। কেন্দ্ৰীয় চৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলবৎ কৰা হ'ব বুলি ঘোষণা কৰাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি তিনিচুকীয়াত থানা চাৰিআলিত কা বাতিলৰ দাবীত ঐক্যবদ্ধ গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। আন্দোলনৰ কাৰ্যসূচী চলি থকাৰ মাজতে তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ লগতে আৰক্ষী কেইবাগৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে। পূৰ্বতকৈ অধিক জোৰদাৰ আন্দোলন গঢ়ি তুলি হাজাৰ হাজাৰ মানুহ ওলাই আহিব, আৰক্ষীৰ বাধা নেওচি আন্দোলন কৰি যাম বুলি আন্দোলনকাৰী নেতাই সকীয়াই দিয়ে। বিজেপি চৰকাৰৰ একদম ফেচিষ্ট নীতি আপোনালোকে দেখিছে যে চৰকাৰে আমাক আন্দোলন কৰিবলৈ দিয়া নাই। তেওঁলোকে থিয়েটাৰ পাতিবলৈ দিয়ে, পাৰ্মিশ্যন নোলোৱাকৈ, আৰু আমাক আন্দোলন কৰিবলৈ দিয়া নাই। এয়া কেনেকুৱা নীতি, এয়া মানি লোৱা নহ'ব, মানি লোৱা নহ'ব। ঠাকুর
যে অসম চৰকাৰ বা কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপি চৰকাৰখনে ভাবিছে যে অসমত পুলিচ প্ৰশাসনে আমাক বলপূৰ্বকভাৱে কা বলবৎ কৰিব। আমি কেতিয়াও দিব নোৱাৰোঁ। অসমৰ ৰাইজে এই বছৰ প্ৰথম আৰম্ভণি যে কাখন আমি কোনো কাৰণতে কাৰ্যকৰী কৰিব নিদিওঁ। সেইকাৰণে আমি হাজাৰ হাজাৰ মানুহ লৈ ৰাজপথত আমি কৰিবলৈ বাধ্য হ'ম।